হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া আমি আজি ৰাতিপুৱা আহিছোঁ গোপেশ্বৰ মন্দিৰলৈকে। এয়া মই আহিলোঁ মাহঁতৰ লগত। মাহঁতৰ এটা শুৱনি আছিলে ইয়াতে আহিব বুলি। চ' এয়া পাপাই ধুই আছে পাৰ এযোৰ, ইয়াতে দিব আৰু মন্দিৰতে এৰি দিব। দোকান ভরে দিয়ে ফেলেছি আমার ধরে দোকান ভরে দিতে হ্যাঁ সব দেখ এয়া চাওকচোন, ইমান ধুনীয়াকৈ ৰাজহাঁহকেইটা আহি আছে, পূৰা লাইন বাই লাইন। এনেকুৱা লাগিছে যেন পূৰা মানুহে শিকাই দিছে, সিহঁতৰো ইমান জ্ঞান, কি আচৰিত। সেয়া এতিয়া আমি গৈছোঁ ভিতৰলৈকে। চাওকচোন মানুহৰ ভিৰ, আজি বহুত মানুহ কিন্তু আছিলে দেই। সেয়া বহাগৰ মাহ ন, সেইটো কাৰণে। এইফালে চা। আৰু চাওক, এয়া মোৰ পাপাই পূৰা চব্জি কাটি হেল্প কৰি দি আছে মন্দিৰৰ মানুহক। এইবিলাক কৰি বহুত ভাল পায় ৰাজহুৱা কামৰ লগত থাকি, কাৰণ আমাৰ কামাখ্যা নাৰ্চাৰীত ন, পাপাই তাতে তাৰমানে কিবা আহিলে হ'ল, শিৱৰাত্ৰি হওক কিবা পূজা হওক, পূৰা এইবিলাক হেল্প কৰি বহুত ভাল পায়। এয়া তাত আছে এটা হনুমান মন্দিৰ, ইমান ধুনীয়া। এইফালে চামা। এয়া ভোগ খাবৰ কাৰণে মানুহবিলাক পূৰা লাইন বাই লাইন বহিছে। এয়া চাওকচোন কিমান মানুহ। এইটো হলতো মানুহৰ ভিৰ, আৰু নেক্সট আৰু এটা হল আছে, তাতো পূৰা মানুহ ফুল। বহুত মানুহ আছিলে বহাগৰ মাহৰ বাবে। এইফালে আমি ভোগ খাই উঠি ঘৰলৈ যাব ওলাইছোঁ, কিন্তু তাই নাই, ঘৰত নাযায়। ইয়াতে বোলে দৌৰিয়ে ভাল পাইছে, পূৰা দৌৰি আছে। আৰু এইফালে মাহঁতে ক'লে আমাকো অকণমান ৰীল বনাই দে। চ' অকণমান ৰীলৰো ভিডিঅ' ইয়াতে এড কৰি দিলোঁ। ফাইনেলি যাব ওলালোঁ আমি। এয়া কেইটামান ফটোও দেখাই দিছোঁ আপোনালোকক।